ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক, সম্প্ৰীতি শান্তিৰ পৰিৱেশেৰে বিৰাজিত হওক আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মন প্ৰাণ। সৰ্বত্ৰে সমৃদ্ধিয়ে হওক, সৰ্বত্ৰে শান্তি সম্প্ৰীতি ধন অৰ্থৰ সকলো প্ৰকাৰে উন্নতিয়ে হওক। আজি বিশেষভাৱে আমি আপোনালোকক জনাব বিচাৰিছোঁ চৈত্ৰ নৱৰাত্ৰি অৰ্থাৎ চ'ত মাহত বসন্ত নৱৰাত্ৰি বুলিও কোৱা হয়। এই বসন্ত নৱৰাত্ৰি অৰ্থাৎ দুৰ্গা পূজা, যি দুৰ্গা পূজা পূৰ্বতেই চ'ত মাহতেই আছিল, কিন্তু তাৰ মাজত প্ৰভু ৰামচন্দ্ৰই যেতিয়া ৰাৱণ বধিবৰ বাবে অকালত বোধন কৰিছিল, অৰ্থাৎ শৰৎকালত প্ৰভু ৰামচন্দ্ৰই যিধৰণে বোধন কৰি পেলাই ধৰালৈ দেৱীক আমন্ত্ৰণ কৰি লৈ আহিছিল, তেতিয়াৰ পৰাই শাৰদীয় দুৰ্গা পূজাৰ আৰম্ভণি হয়। এয়া চৈত্ৰ নৱৰাত্ৰিৰ সময়। চৈত্ৰ নৱৰাত্ৰি অৰ্থাৎ বিশেষভাৱে চৈত্ৰ নৱৰাত্ৰিৰ বিশেষ কিছু তাৎপৰ্যপূৰ্ণ কথা আছে। যদি আপুনি চৈত্ৰ নৱৰাত্ৰিৰ বিষয়ে জানিব বিচাৰে, এই ভিডিঅ'টো চাব পাৰে। বিশেষভাৱে কেতিয়া আৰম্ভণি হৈছে চৈত্ৰ নৱৰাত্ৰি, কি ধৰণে আপুনি চৈত্ৰ নৱৰাত্ৰিৰ ব্ৰত পালন কৰিব পাৰে, বা বসন্ত নৱৰাত্ৰিৰ ব্ৰত কি ধৰণে আপুনি ৰাখিব, মা দুৰ্গাৰ আশীষ পাবলৈ, নৱদুৰ্গাৰ আশীষ পাবলৈ, সমৃদ্ধি আনিবলৈ, মা দুৰ্গাৰ ওচৰত প্ৰণিপাত জনাবলৈ, সৰ্বত্ৰে উন্নতি সমৃদ্ধি শক্তিৰ অধিকাৰী এই দুৰ্গা দেৱীক আৰাধনা কৰিবলৈ কি ধৰণে কি নিয়ম নীতি বা আপুনি ঘৰতে কি ধৰণে আৰাধনা কৰিব পাৰিব, পূজা অৰ্চনা কৰিব পাৰিব, তাৰ বিষয়ে লৈ আহিছোঁ এই বিশেষ ভিডিঅ'। ওম অম্বে অম্বিকে অম্বালিকি নমানয়তি কশ্যনং শুভ্ৰদিকতাম্বুলবাসিনীম দুৰ্গা দেৱ্যৈ নমঃ। ওম সৰ্বে সৰ্বদা সৰ্বে ভূতেশা মহিমাম দেৱী দুৰ্গে নমস্তুতে। আৰম্ভ কৰিছোঁ বিশেষ চৈত্ৰ নৱৰাত্ৰি উপলক্ষে এই বিশেষ ভিডিঅ', যি মই পূৰ্বৰ পৰাই যেতিয়াৰ পৰাই চৈত্ৰ নৱৰাত্ৰিৰ বিষয়ে অৱগত, তেতিয়াৰ পৰাই মা দুৰ্গাক উপাসনা কৰি আহিছোঁ। চৈত্ৰ নৱৰাত্ৰিত মা দুৰ্গাৰ আশীষ সৰ্বত্ৰে সকলোৰে থাকক। মা দুৰ্গাৰ আশীষ নোহোৱাকৈ কোনোপধ্যেই সৰ্বত্ৰ সিদ্ধি নহয়, গতিকে মা দুৰ্গাৰ আশীষ লাগিব। গতিকে মা দুৰ্গাৰ আশীষ লৈ মা দুৰ্গাক প্ৰণাম জনাই এই ভিডিঅ'ৰ সবিশেষ আৰম্ভ কৰিছোঁ। জয় মা দুৰ্গা। বিশেষভাৱে চৈত্ৰ নৱৰাত্ৰি হিন্দুসকলৰ এটা প্ৰধান উৎসৱ। নৱৰাত্ৰি শব্দটো যদি আমি চাবলৈ যাওঁ, 9টা ৰাতি অৰ্থাৎ 9টা ৰাত্ৰি সংস্কৃত শব্দৰ বা সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে 9টা ৰাত্ৰি, 9টা ৰাত্ৰি, যাৰ বাবে নৱৰাত্ৰি বুলি কোৱা হয়। কিছু ৰাজ্যত নৱৰাত্ৰি গুৰি, বিশেষভাৱে নৱৰাত্ৰি গুৰি বুলিও কোৱা হয়। চৈত্ৰ নৱৰাত্ৰিৰ দিনত বিশেষভাৱে হিন্দু নৱবৰ্ষৰো আৰম্ভণি হয়। এই হিন্দু নৱবৰ্ষত চৈত্ৰ নৱৰাত্ৰিৰ যি সময়, বিশেষভাৱে মা দুৰ্গাৰ 9টি ৰূপক এইখিনি সময়ত পূজা কৰা হয়। মা দুৰ্গাৰ প্ৰত্যেক দিনে এটা এটা ৰূপক পূজা কৰি অহা হয়। আৰু আপোনালোকে যদি পূজা কৰিব বিচাৰে, তেনেহ'লে বিশেষভাৱে ভিডিঅ'টো চাব, আৰু কি ধৰণে ঘট প্ৰতিষ্ঠা কৰিব লাগে সবিশেষ তথ্যখিনি মই ভিডিঅ'টোৰ জৰিয়তেই দিব বিচাৰিম। বিশেষভাৱে মা দুৰ্গাক প্ৰথমতে শৈলপুত্ৰী অৰ্থাৎ সংস্কৃতত শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, তৃতীয় হৈছে চন্দ্ৰঘণ্টা, চতুৰ্থ হৈছে কুষ্মাণ্ডা, পঞ্চম হৈছে স্কন্দমাতা, ষষ্ঠ হৈছে কাত্যায়নী, সপ্তম হৈছে কালৰাত্ৰি, অষ্টম হৈছে মহাগৌৰী, আৰু নৱম হৈছে সিদ্ধিদাত্ৰী। এইকেইটা দেৱীক আমি সন্তুষ্ট কৰিবলৈ মা দুৰ্গাৰ 9টা ৰূপ, এই 9টা ৰূপক আমি পূজা কৰোঁ প্ৰত্যেক দিনে। আৰম্ভণিৰ পৰা যিধৰণে মই কৈছিলোঁ, শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী, সিদ্ধিদাত্ৰী, এইকেইটা
মা দুৰ্গাৰ 9টা ৰূপ। এবাৰ চৈত্ৰ নৱৰাত্ৰি আৰম্ভণি হ'ব 9 এপ্ৰিল মংগলবাৰৰ পৰা। 9 এপ্ৰিল মংগলবাৰৰ পৰাই নৱৰাত্ৰিৰ প্ৰথম ঘট স্থাপন আপোনালোকে কৰিব লাগিব। নৱৰাত্ৰিৰ পূজনত 9 দিন 9টা বিশেষকৈ আপোনালোকে ঘট প্ৰতিষ্ঠা কৰিব পাৰিলে যথেষ্ট ভাল। আপোনালোকে 9 দিনত যদি সৰু সৰু 9টা ঘট আপোনালোকে প্ৰাণ প্ৰতিষ্ঠা কৰিব পাৰে আৰু 9টা ঘটত যদি আপোনালোকে 9 দিন 9টা দেৱীক আৰাধনা কৰিব বিচাৰে নিশ্চয়কৈ পাৰিব। প্ৰত্যেক দিনে এটা ঘটৰ পূজা হয়, গতিকে এটা ঘটত আজি আপুনি এটা দেৱীক পূজা কৰিলে, শৈলপুত্ৰী দেৱীক পূজা কৰিলে, তাৰ পাছত পিছদিনা আকৌ ব্ৰহ্মচাৰিণী দেৱীক পূজা কৰিবলৈ অন্য ঘট প্ৰতিষ্ঠা কৰি ল'ব লাগিব। ঠিক তেনেধৰণে প্ৰত্যেকটো ঘটতে এটা নাৰিকল লাগিব, ৰঙা কাপোৰ লাগিব আৰু সাধ্য অনুযায়ী আপোনাৰ কিছু পৰিমাণে ৰজত অৰ্থাৎ ধন মুদ্ৰা লাগিব, ধান লাগিব, শিলিখা লাগিব, হৰিতকী বুলি কয়, শিলিখা বুলি কয়, এই শিলিখা এটাও লাগিব। এনেধৰণে আপোনালোকে শিলিখাটো আপোনাৰ ঘটত দিব আৰু আপোনাৰ এটা যিকোনো পইচা আপুনি ঘটত দিব, ধান দিব আৰু ঘটত ৰঙা কাপোৰ মেৰিয়াই নাৰিকল দি পেলাই আপোনালোকে আৰম্ভণিৰ পৰাই পূজাখিনি কৰিব পাৰিব। এয়া পূজা, এই বিশেষ নৱৰাত্ৰিৰ পূজা আপোনালোকে কোনো পুৰোহিতৰ দ্বাৰাই যে কৰিব লাগিব সেয়া বাধ্যতামূলক নহয়। প্ৰত্যেক দিনেই প্ৰত্যেকটো ৰূপক যিহেতু বেলেগ বেলেগকৈ পূজা কৰা হয়, গতিকে প্ৰত্যেক দিনাই আপোনালোকে ভোগ পূজা অৰ্চনাত দিব লাগিব। গতিকে বিভিন্ন প্ৰকাৰৰ ভোগ আছে, আপোনালোকে পৰমান্ন ভোগ দিব পাৰে, আপোনালোকে পায়স নৈবদ্য দিব পাৰে, আপোনালোকে বিভিন্ন প্ৰকাৰৰ লাডু মোদক আদিও আপোনালোকে ভোগত অৰ্চনা কৰিব পাৰে। আপোনালোকৰ সাধ্য অনুযায়ী আপোনালোকে খিচিৰি ভোগো দিব পাৰে প্ৰত্যেকটো দেৱীক আপোনালোকে সন্তুষ্ট কৰিবৰ বাবে, আৰু নিজৰ মনেৰে আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে এই বিশেষ সময়খিনিত। আৰু এই বিশেষ সময়খিনিত কিন্তু সৰ্বাধিক শক্তিৰ অধিষ্ঠাত্ৰী দেৱী যিহেতু দুৰ্গা দেৱীৰ ধৰালৈ আগমন হয়, গতিকে এই বসন্তৰ বিশেষ সময়খিনিত কিন্তু সৰ্বত্ৰ সিদ্ধিৰ কামনাৰ অৰ্থে আপোনালোকে বিভিন্ন ধৰণৰ সাধকসকলেও কিন্তু এইখিনি সময়ত পূজা অৰ্চনা কৰে মা দুৰ্গাৰ আশীষ ল'বৰ কাৰণে বা বিভিন্ন ধৰণৰ সিদ্ধি পাবৰ কাৰণে। যিহেতু বসন্ত নৱৰাত্ৰি এইবাৰ বিশেষভাৱে 9 এপ্ৰিল মংগলবাৰৰ পৰা আৰম্ভণি হ'ব আৰু প্ৰথম ঘট স্থাপন সেইদিনাই হ'ব, গতিকে মা শৈলপুত্ৰীৰ পূজা কৰা হ'ব সেইদিনা। আৰু বিশেষভাৱে ঘটৰ স্থাপনৰ শুভ সময় ৰাতিপুৱা 6:01 পৰা ৰাতিপুৱা 10:15 পৰ্যন্ত এদিনাৰ বিশেষ লগ্ন। এই লগ্নৰ ভিতৰত আপোনালোকে ঘট স্থাপন কৰি ল'ব পাৰিব। ইয়াৰ যি বিশেষ পূজাৰ লাভালাভ শেষলৈকে মই নিশ্চয়কৈ ক'ম। বিশেষভাৱে চৈত্ৰ নৱৰাত্ৰিত মা দুৰ্গাৰ বাহন ঘোঁৰা হয়, মা দুৰ্গাৰ বাহন ঘোঁৰা। আৰু এইবাৰ বিশেষ চৈত্ৰ নৱৰাত্ৰিত যিহেতু মা দুৰ্গা ঘোঁৰাত আহিব, গতিকে বিশেষভাৱে ঘোঁৰাত অহাৰ লগে লগে বিশেষ শুভ সংকেতো কিছু দেখা গৈছে। তাৰ লগে লগে কিন্তু কিছু মধ্যমীয়া ফলাফল বা অশুভ ফলাফলো কোনো ৰাশি লাভ কৰিব। কোন ৰাশিয়ে ফলাফল লাভ কৰিব তাৰ বিষয়ে জনাব বিচৰা নাই যিহেতু, গতিকে বাকীখিনি কথা লৈ আহিছোঁ। নৱৰাত্ৰি আৰম্ভণি যিহেতু 9 এপ্ৰিলৰ পৰা হ'ব, মা দুৰ্গাৰ বাহন অশ্ব হ'ব অৰ্থাৎ ঘোঁৰা হ'ব, এয়া মই আপোনালোকক কৈছোঁ। গতিকে মা দুৰ্গা ঘোঁৰাত অহাৰ লগে লগে বা ঘোঁৰাত উঠাৰ লগে লগে শুভ বুলি বিবেচনা কৰা হয়। আৰু মা দুৰ্গা বিশেষভাৱে আগমন যি কিছু ক্ষেত্ৰত দুৰ্যোগৰ ইংগিত আহে বুলিও কোৱা হয় যদিহে মা দুৰ্গা ঘোঁৰাত আহে, গতিকে সাৱধানতা কোনো ক্ষেত্ৰত ল'ব লাগিব। চৈত্ৰ নৱৰাত্ৰিত বিশেষভাৱে মাৰ যি পূজা হ'ব, এই শৰতত যি ধৰণে দুৰ্গা পূজা কৰা হয় ঠিক তেনেধৰণে কিছু ঠাইত দুৰ্গা পূজাও কৰা হয়। গতিকে ঠাই বিশেষে কিন্তু ইয়াৰ মহত্ব আছে আৰু ঠাই বিশেষে কিন্তু দুৰ্গা পূজা তাৎপৰ্যপূৰ্ণভাৱে ইয়াক পালন কৰা হয়। এয়াই কিন্তু প্ৰকৃত বসন্তৰ দুৰ্গা পূজা। গতিকে আপোনালোকক জনালোঁ যিসকলে এতিয়ালৈকে এই দুৰ্গা পূজাৰ কথাটো বিদিত নহয় বা আপোনালোকে এতিয়ালৈকে গম পোৱা নাই। যি নহওক, দেৱী ভগৱতীৰ আশীষ ল'বলৈ বা আশীৰ্বাদ ল'বলৈ বিশেষভাৱে শুভ মংগলময় ফলাফলৰ কিছু প্ৰয়োজন হ'ব আৰু আপোনালোকে ঘট স্থাপন কৰিব বিচাৰিলে স্থাপন কৰিব পাৰিব। হিন্দু পঞ্জিকা অনুসাৰে নতুন বছৰৰ আৰম্ভণিৰ পৰা ৰাম নৱমী পৰ্যন্ত পালিত হয় এই বিশেষ চৈত্ৰ নৱৰাত্ৰি। নতুন বছৰৰ আৰম্ভণিৰ পৰা ৰাম নৱমী পৰ্যন্ত চৈত্ৰ নৱৰাত্ৰি বা বসন্ত নৱৰাত্ৰি হিচাপে পৰিচিত এই নৱৰাত্ৰি
পালন কৰা হয়। এই বিশেষ প্ৰথম দিনাখন যি ঘট স্থাপন কৰা হয়, এই ঘট স্থাপন বা কলহ স্থাপন বুলি কোৱা হয়। আমি যিধৰণে অসমীয়াভাৱে যদি আমি পানী তোলা যাত্ৰা বুলি কওঁ বা পানী তোলা উৎসৱ বুলি কওঁ, ঠিক তেনেধৰণে আমি যদি আকৌ বাহিৰা সমাজৰ কথা পোনপটীয়াকৈ চাব যাওঁ, কলহ যাত্ৰা বুলি কোৱা হয়। ঠিক তেনেধৰণে ঘট স্থাপন বুলি আমি কওঁ, কিন্তু বাহিৰত ইয়াক কলহ স্থাপন বুলিও কেতিয়াবা কেতিয়াবা কোৱা হয়। যি নহওক, ভিন্ন ৰূপত পূজা কৰা এই বিশেষ দেৱী মাৰ বিশেষ তাৎপৰ্য আছে। চৈত্ৰ নৱৰাত্ৰিত যদি মা ভগৱতীক সন্তুষ্ট কৰিব পৰা যায়, সৰ্বত্ৰে সমৃদ্ধি, উন্নতি, অগ্ৰগতি আহে বুলি কোৱা হয়। আৰু বিশেষভাৱে মা দুৰ্গাৰ শক্তি এইকেইদিনত আপোনালোকে যদি পূজা কৰে, তেনেহ'লে আপোনালোকে অনুভৱ কৰিব পাৰিব মা দুৰ্গাৰ শক্তিৰ কথা, মা দুৰ্গাৰ সান্নিধ্যৰ কথা, মা দুৰ্গাৰ আশীৰ্বাদৰ কথা। গতিকে নিজে আপোনালোকে যিখিনি এনাৰ্জি আপোনালোকে ফিল কৰিব পাৰিব, যদিহে আপোনালোকে ঘট নিজে প্ৰতিষ্ঠা কৰি লয়। নিজে যদি আপোনালোকে এটা মা দুৰ্গাৰ পূজাৰ কাৰণে এইকেইদিন নৱৰাত্ৰিত যদি আপোনালোকে ঘট প্ৰতিষ্ঠা কৰি লয় বা পূজাৰ কাৰণে আপোনালোকে আয়োজন কৰে, প্ৰত্যেক দিনে যদি আপোনালোকে ঘট স্থাপন নকৰিলেও যদি প্ৰত্যেক দিনে আপোনালোকে মা দুৰ্গাক চাকি অৰ্পণ কৰে, ক্ষীৰ চাকি অৰ্পণ কৰে, ঠিক তেনেধৰণে আপোনালোকে ফলাফল লাভ কৰিব পাৰে। আৰু বিশেষভাৱে যদি আপোনালোকে ঘট স্থাপন কৰি আপোনালোকে পূজা ভোগ আৰম্ভণি কৰে, ঠিক সেই সময়খিনিত কিন্তু আপোনালোকে মা দুৰ্গাৰ এনাৰ্জি আপোনালোকে ফিলিং কৰিব পাৰিব, মা দুৰ্গাৰ শক্তিৰ কথা কিছু আপোনালোকে কেপচাৰ কৰিব পাৰিব বা মা দুৰ্গাৰ অৱস্থিতি আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব। এয়াই হৈছে আমাৰ হিন্দু সনাতন ধৰ্মৰ বিশেষ বিশেষ নিয়ম বা ৰীতি নীতি। আমি সাধাৰণতেই যিকোনো এটা মন্দিৰত গৈ প্ৰণাম কৰিলে, যি অতিকৈ পুৰণি, অতিকৈ ঐতিহাসিক মন্দিৰত যদি আমি যাওঁ, তেনেহ'লে আমাৰ শৰীৰটো কি হয়, শিহৰিত হৈ উঠে। ঠিক তেনেধৰণেই অনুমান কৰিব পাৰি ভগৱানৰ উপস্থিতিৰ কথাও। পোনপটীয়াকৈ যদিও আমি সাক্ষাতত দেখিবলৈ পোৱা নাই, কিন্তু তথাপিতো আমি অন্তৰৰ পৰা দিব্য দৃষ্টিৰে বা দিব্য চক্ষুৰে আমি প্ৰত্যক্ষ কৰিব পাৰোঁ মা দুৰ্গাক। এয়াই হৈছে সত্যতা। গতিকে সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক আৰু সৰ্বত্ৰে মা দুৰ্গাৰ কৃপা দৃষ্টি লাভ কৰক। আৰু এই বিশেষ চৈত্ৰ নৱৰাত্ৰিৰ শুভেচ্ছা সকলোকে জনাইছোঁ। সৰ্বত্ৰেই ধৰ্মৰ জয় হওক, অধৰ্মৰ পৰা জয় হওক আৰু ধৰ্মপ্ৰাণ লোকসকলৰ সৰ্বত্ৰে শান্তি, সম্প্ৰীতি, উন্নতি, অগ্ৰগতি হওক, তাৰ কামনাৰে বিশেষ চৈত্ৰ নৱৰাত্ৰিৰ যি এই বিশেষ ভিডিঅ' আপোনালোকৰ বাবেই কেৱল প্ৰস্তুত কৰা হৈছে। গতিকে সকলোকে ধন্যবাদ, কৃতজ্ঞতা জনাই সামৰিছোঁ এই বিশেষ ভিডিঅ'। নমস্কাৰ। জয় মা দুৰ্গা।